হেল্ল' এভৰিৱান, সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ মোৰ আন এটা ইম্পৰ্টেণ্ট ভিডিঅ'লৈ। ফাইনেলি অসম লোকসেৱা আয়োগে ঘোষণা কৰি দিলে প্ৰিলিমছৰ এক্সাম ডেট। যিসকলে মোৰ আগৰ ভিডিঅ' ৰেগুলাৰ বেচিছত চাই আছিল তেওঁলোকে নিশ্চয় অৱগত। মই মোৰ ভিডিঅ'ত কৈছিলোঁ যিটো ডেট অসম লোকসেৱা আয়োগে বিজ্ঞাপনৰ সময়ত মুকলি কৰি দিছিল সেই ডেটটো 100% টেণ্টেটিভ ডেট আছিল। ডেটটোৰ সালসলনি হোৱাৰ চান্স 100% আছিলে। বেছি পলম নহ'লেও জুন মাহত প্ৰিলিমছৰ এক্সাম হোৱাৰ চান্সটো বহুত বেছি আছিল। চ' তেনেকুৱাই হ'ল, আজি অসম লোকসেৱা আয়োগে ঘোষণা কৰি দিলে প্ৰিলিমছৰ এক্সাম ডেট। চ' কোনটো ডেটত APSCয়ে প্ৰিলিমছৰ এক্সাম ডেটটো ঘোষণা কৰিলে আমি এই ভিডিঅ'ত সবিশেষ আলোচনা কৰিম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক দিনত এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আপডেটবোৰ পাই থাকিবলৈ আগবাঢ়িছোঁ। চ' নটিফিকেশ্যনখন আমাৰ হাতত আহি পৰিছে। নটিফিকেশ্যনখন আহিছে 11 এপ্ৰিলত, অৰ্থাৎ আজি আহিছে নটিফিকেশ্যনখন। নটিফিকেশ্যনখনত কি আছে আমি চাই লৈছোঁ। ইট ইজ ফৰ ইনফৰমেশ্যন টু অল কনচাৰ্ণ কেণ্ডিডেট ডেট CCE 2024 উইল বি হেল্ড অন 8 জুন। চ' 8 জুনত যিটো CCE 2024 প্ৰিলিমছৰ এক্সাম হ'ব লগা আছিল সেইটো 8 জুনত অনুষ্ঠিত হ'ব। চ' ইয়াৰ লগত 35 ডিষ্ট্ৰিক্টতে অনুষ্ঠিত হ'ব। চ' কেণ্ডিডেটসকলে এপ্লাই কৰোঁতে নিজৰ হোম ডিষ্ট্ৰিক্টতে এপ্লাই কৰি পেলাই প্ৰিলিমছৰ এক্সামটো দিব পাৰিব। চ' ডিষ্ট্ৰিক্ট কেইখন আমি চাই লৈছোঁ। আমিনগাঁও, বৰপেটা, বিশ্বনাথ চাৰিআলি, বঙাইগাঁও, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিফু, গোৱালপাৰা, গোলাঘাট, গুৱাহাটী, হাফলং, ৱেষ্ট কাৰ্বি আংলং, চাউথ চালমাৰা, হোজাই, যোৰহাট, কাজলগাঁও, কোকৰাঝাৰ, মাজুলী, মংগলদৈ, মৰিগাঁও, মছলপুৰ, নগাঁও, নলবাৰী, নৰ্থ লখিমপুৰ, পাঠশালা, শিলচৰ, শিৱসাগৰ, সোণাৰী, তামোলপুৰ, তেজপুৰ, তিনিচুকীয়া, ওদালগুৰি। চ' কেণ্ডিডেটসকলে নিজৰ হোম ডিষ্ট্ৰিক্টতে প্ৰিলিমছৰ এক্সামটো দিব পাৰিব। চ' প্ৰগ্ৰাম ফৰ দ্য কম্বাইন কম্পিটিটিভ প্ৰিলিমছৰ এক্সাম 2024। চ' ডেটটো হৈছে 8 জুনত। চ' যিটো আমি অলৰেডি আলোচনা কৰিলোঁ। টাইমিংটো হৈছে 10টাৰ পৰা 12টা বজালৈকে, যিটো জেনেৰেল ষ্টাডিৰ প্ৰথম পেপাৰখন থাকিব। আৰু নেক্সট পেপাৰখন আৰম্ভ হ'ব 2টাৰ পৰা 4টা বজালৈকে, যিটো জেনেৰেল ষ্টাডিৰ ছেকেণ্ড পেপাৰ আমি CSET বুলি কওঁ। দ্য লিষ্ট অফ কেণ্ডিডেট এলং উইথ ৰোল নাম্বাৰ, কেণ্ডিডেটৰ লিষ্ট আৰু ৰোল নাম্বাৰ আৰু লগতে এডমিট কাৰ্ড উইল বি আপলোডেড 15 মে to 19 মেৰ ভিতৰত গোটেইখিনি পাই যাব অসম লোকসেৱা আয়োগৰ ৱেবছাইটত। চ' কোনো ধৰণৰ এডমিশ্যন চাৰ্টিফিকেট চেল বি চেণ্ড ছেপাৰেটলি পাৰিব। কোনো ধৰণৰ এডমিট কাৰ্ড ছেপাৰেটলি পোষ্টৰ থ্ৰুৱেদি কেণ্ডিডেটসকলক দিয়া নহ'ব। চ' এইখিনি আছিল নটিফিকেশ্যনখনত। চ' কেণ্ডিডেটসকলে পেনিক হোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। কেণ্ডিডেটসকলে যেনেকৈ যি ধৰণে যি ষ্ট্ৰেটেজি লৈ প্ৰিপাৰেশ্যন কৰি আছে তেনেকৈ প্ৰিপাৰেশ্যন কৰি গৈ থাকক। চ' কেণ্ডিডেটসকলে কিবা সুধিব লগা থাকিলে, জানিব লগা থাকিলে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিব। চ' ধন্যবাদ।